নমস্কাৰ নতুন এটি ভিডিঅ'ৰ মাজত সকলোলৈ স্বাগতম জনালোঁ আৰু এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছোঁ বঙাইগাঁও জিলাত অনুষ্ঠিত হৈ যোৱা মেথছৰ কিছু MCQ আৰু তোমালোকে যদি MCQ বিলাক বুজি পোৱাত অসুবিধা পাই আছা তেনেহ'লে নিশ্চয় তোমালোকে কমেণ্টত জনাবা আৰু তাৰ ওপৰত মই স্পেচিয়েলি কিছু প্ৰশ্ন সংযোগ কৰি ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম আৰু যদি কোনোবাই বঙাইগাঁও জিলাৰ বাহিৰতো কোনো ষ্টুডেণ্টে চাই আছা তেনেহ'লে তোমালোকেও নিশ্চয় কমেণ্টত তোমালোকৰ প্ৰশ্নখিনি দি দিব পাৰা আৰু তাৰ ওপৰতো মই ভিডিঅ' এটা বনাই দিম। তো এতিয়া আমি প্ৰশ্নবিলাক এটা এটাকৈ চাই লওঁ। তো 1 নম্বৰ প্ৰশ্নটো আছে ইয়াতে তোমালোকে চাব পাৰা যে 2, 4, 6, 8 শ্ৰেণীটোৰ 50তম পদটোৰ বাবে তলৰ কোনটো ধৰণ প্ৰকাশ কৰিলে শুদ্ধ হ'ব। তো ইয়াতে কি কৈছে 2, 4, 6, 8 গতিকে আমি এৰ ভ্যালু কিমান পাম 2 পাম আৰু ডি কিমান হ'ব দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাস কৰিলে অৰ্থাৎ 4 - 2 কৰিলে কিমান হ'ব 2 হৈ যাব অৰ্থাৎ এৰ মান আমি 2 পালোঁ আৰু ডিৰ মানো কি পাইছোঁ 2 পাইছোঁ। গতিকে যেহেতু 50তম পদ কৈছে গতিকে 50তম পদৰ কাৰণে আমি কি লিখিব লাগিব আমাৰ ফৰ্মুলাটা আছে a + n - 1 * d গতিকে a আছে কিমান 2 a + n আছে কিমান 50 - 1 ইনটু কি হ'ব d কিমান 2 গতিকে কি পাই আছোঁ 2 প্লাছ এইটোৰ পৰা এইটো মাইনাস কৰিলে কিমান হ'ব 49 ইনটু 2 হ'ব। এতিয়া তোমালোকে এইকেইটা চাব পাৰা যে এইকেইটাৰ মাজত 2 + 49 ইনটু d কোনটোত আছে ইয়াতে যদি আমি চাওঁ তেনেহ'লে এটাও কিন্তু নিমিলে কাৰণ ইয়াতে বিৰ যিটো অপশ্যন আছে এই বিটো তোমালোকে চাব পাৰা 2 এইটো কিন্তু সাধাৰণতে ইনটু বুজায় এই চিম্বলটোৱে গতিকে ইয়াৰে মোৰ মতে ইয়াৰে এটাও নহয় কিন্তু ইয়াতে যদি প্লাছ চিন হৈ দিল হয় তেনেহ'লে কিন্তু ইয়াৰ এনসাৰটো অপশ্যন বি হ'ল হয়। 3 নম্বৰ প্ৰশ্নত দিছে দাবী এ আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুওৱা বিকল্পটো বাছি উলিওৱা। ইয়াতে কি কৈছে 2, 4, 6 সমান্তৰাল প্ৰগতিটোৰ 6তম পদটো 12 এতিয়া আমি চাওঁ ইয়াতে কি কি আছে 2, 4, 6 তেনেহ'লে প্ৰত্যেকটোৰ কি হৈ আছে 2 যোগ হৈ আছে তাৰপিছতটো কিমান হ'ব 8 হ'ব তাৰপিছতটো হ'ব 10 তাৰপিছতটো হ'ব কিমান 12 এতিয়া 6টো 1 নম্বৰ 2, 3, 4, 5, 6 অৰ্থাৎ 6তম পদ কিমান পালোঁ 12 তাৰমানে এইটো ষ্টেটমেণ্টটো কি আছে এইটো শুদ্ধ আছে। তাৰপিছতটো কি হৈছে এটা সমান্তৰাল প্ৰগতিৰ nতম পদ কি হয় an = a + n - 1 * d এই সূত্ৰটোও কিন্তু ঠিকই আছে গতিকে এই আমাৰ যি 4টা অপশ্যন দিছে ABCD ইয়াৰ মাজত শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন এ হ'ব কাৰণ a আৰু r দুয়োটা কি হয় সত্য আৰু r এৰ প্ৰকৃত ব্যাখ্যা হয় গতিকে এনসাৰ এ হ'ব ইয়াৰ ৰাইট এনসাৰ। এবাৰ আমি নেক্সট কোৱেশ্চনটো চাওঁ কি আছে এটা বৃত্তৰ কেন্দ্ৰত কোনটোৰ ডিগ্ৰী মাপ 1 হ'লে বৃত্তকলাৰ কালি কি হ'ব। তো বৃত্তকলাৰ কালিৰ ফৰ্মুলাটো আমাৰ কি আছিল মনত ৰাখিব লাগিব θ/360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ যেহেতু থিটা অৰ্থাৎ ডিগ্ৰীটো কি বুলি ধৰা হয় থিটা ইয়াত কিমান বহাইছে 1 গতিকে আমি যদি ইয়াত 1 বহাই দিওঁ তেনেহ'লে কি হৈ আছে পাই r স্কয়াৰ বাই কিমান 360 ডিগ্ৰী গতিকে ইয়াৰ ৰাইট এনসাৰ হ'ব কি অপশ্যন ডি পাই r স্কয়াৰ বাই 360। এবাৰ আমি 5 নম্বৰ প্ৰশ্নটো চাই লওঁ যদি এটা বৃত্তৰ পৰিধি আৰু কালিৰ সাংখ্যিক মান সমান তেন্তে বৃত্তটোৰ ব্যাস হ'ব অৰ্থাৎ কি কৈছে বৃত্তৰ পৰিধি ফৰ্মুলাটো কি 2 পাই r আৰু কি কৈছে কালিৰ সাংখ্যিক মান কালিটো কি পাই r স্কয়াৰ গতিকে 2 পাই r = পাই r স্কয়াৰ ধৰিব লাগে গতিকে পাই আৰু পাই কি হ'ল কেনসেল হ'ল কি থাকি গ'ল 2 r = r স্কয়াৰক আমি কি লিখিব পাৰোঁ r * r গতিকে এই r আৰু এইটো r কেনসেল হ'ল কি থাকি গ'ল r = 2 r মানে কি বুজায় ব্যাসাৰ্ধ কিন্তু আমাৰ ইয়াতে কাৰ মান ওলাব দিছে ব্যাসৰ মানহে ওলাব দিছে গতিকে r যদি 2 হয় তেনেহ'লে ব্যাস কিমান হ'ব তাৰ দুগুণ হ'ব অৰ্থাৎ কি হ'ব 4 হ'ব গতিকে ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন সি। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ 10, 7, 4 সমান্তৰাল প্ৰগতিটোৰ 30তম পদটো হ'ল এই প্ৰশ্নটো মই ইয়াৰ আগৰ ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি কৈছিলোঁ আৰু তাৰ কোৱেশ্চনটো তোমালোকে ইয়াতে দেখা পাই আছা এইটো আহিছে গতিকে এইটো এটা হুবহু কোৱেশ্চন হয় কিতাপৰে গতিকে ইয়াৰ ৰাইট এনসাৰটো কি হ'ব অপশ্যন বি মই বাৰে বাৰে কৈছিলোঁ এইটো তোমালোকে হুবহু মুখস্থ কৰি পেলাবা গতিকে এনসাৰটো হ'ব বি। এবাৰ 7 নম্বৰ প্ৰশ্নটো চাওঁ এক্সৰ মান নিৰ্ণয় কৰা ইয়াতে এক্সৰ মান ওলাব দিছে কি কি আছে 1 + 6 + 11 + 16 + ...
প্লাছ এক্স ইকুৱেল 148 এইখিনিৰ পৰা আমাৰ এক্সৰ মান ওলাব লাগে যেহেতু এই মেথছটো অলপ দীঘলীয়া হ'ব গতিকে ইয়াৰ কাৰণে মই স্পেচিয়েলি বেলেগ এটা ভিডিঅ'ত দেখাই দিম তোমালোকক এবাৰ আমি 8 নম্বৰ প্ৰশ্নটো চাওঁ কি আছে √7 √28 √63 সমান্তৰ প্ৰগতিৰ পৰৱৰ্তী পদটো হ'ব অৰ্থাৎ ইয়াতে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ পদ অৰ্থাৎ 4 নম্বৰ পদ যেটো হ'ব হেতু ওলাব দিছে তো আমি ইয়াতে কি প্ৰথম পদটো কি আছে √7 আছে তোমালোকে এটো ভালকে বুজি লবা তাৰপিছত কি আছে √28 আছে √28 কেনেকৈ লিখা যায় √4 * 7 তেনেহলে ইয়াক 4 বৰ্গমূল কিমান 2 অৰ্থাৎ এইটো ৰেজাল্ট আমি পাই আছো 2√7 এবাৰ যদি আমি √63 ওলাব যাও কেনেকৈ লিখিম ইয়াক আমি 9 * 7 এটো লিখিব পাৰো তো 9 বৰ্গমূল কিমান 3 গতিকে 3 কিমান হৈ আছে 7 তো প্ৰথম পদটো হল √7 দ্বিতীয় পদটো হৈছে 2√7 তৃতীয় পদ হৈ আছে 3√7 তেনেহলে চতুৰ্থ পদটো কি হ'ব চতুৰ্থ পদ হ'ব 4√7 কিমান হ'ব 4√7 হ'ব তেনেহলে এই ফটোক আমাৰ ভিতৰত ল'ব লাগিল যদি এই ফটোক ভিতৰৰ ফালে লৈ যাও তেনেহলে এটো কিমান হৈ যাব 16 হৈ যাব 16 * কি হ'ব 7 হৈ যাব গতিকে এটো যদি আমি পূৰণ কৰিলে কিমান হ'ব 6 * 7 = 42 2 থাকিল 4 আৰু কিমান হৈ গল 112 অৰ্থাৎ √112 হৈ যাব ইয়াৰ ৰাইট আনসার অপশন ডি হ'ব ইয়াৰ আনসারটো এবাৰ আমি 9 নম্বৰটো চাও কি আছে যদি এটা এপিৰ সাধাৰণ অন্তৰ 3 হয় তেন্তে a5 আৰু a7 এর মান কিমান হেতু উলিয়াব লাগে সাধাৰণ অন্তৰ মানে কি d ৰ মান ইয়াতে কিমান দি আছে 3 দি আছে গতিকে a5 আৰু a7 যদি লও আমি কি কৰিব পাৰো a5 ৰ কাৰণে a প্লাস যেহেতু n ৰ মান 5 আছে গতিকে ইয়াৰ পৰা আমি 1 কমাই দিব লাগিব n - 1 যেহেতু হয় গতিকে 5 - 1 কিমান হৈ গল 4d মাইনাস কি হ'ব a প্লাস ইয়াত কিমান আছে 7 7 ৰ কাৰণে আমি কি লিখিব পাৰো 6d লিখিব পাৰো কাৰণ n - 1 1 কমি আহে তো এটো কি হৈ গল a প্লাস 4d মাইনাস a মাইনাস কি হৈ গল 6d তাহলে এইটোৱে আৰু এইটোৱে কি হল কাটা গল তাহলে 4d মাইনাস কি থাকিল 6d কিমান হৈ গল -2d এতিয়া আমাৰ d ৰ মান কিমান দিছে 3 দিছে গতিকে আমি কি কৰিব পাৰো -2 * 3 কিমান হৈ গল -6 হৈ গল গতিকে ইয়াৰ ৰাইট আনসারটো কি হ'ব -6 অপশন সি হ'ব ইয়াৰ ৰাইট আনসার 10 নম্বৰ প্ৰশ্নটো ৰেখাখণ্ড 5:7 অনুপাতত ভাগ কৰাৰ বাবে p বিন্দুৰ পৰা আঁকিবলৈ লোৱা ৰশ্মিটোক সমান অন্তৰালত ভাগ কৰিবলৈ কমেও কিমানটা বিন্দু চিহ্নিত কৰিব লাগিব গতিকে কি কি আছে অপশন কেইটা 7 5 12 আৰু 2 আছে গতিকে ইয়াত কি কৈছে 5:7 কৈছে গতিকে 5 + 7 লোৱা কিমান হৈ গল 12 হৈ গল গতিকে ইয়াৰ অপশনটো হ'ব সি 12 হ'ব ইয়াৰ ৰাইট আনসার 11 নম্বৰ প্ৰশ্নটো হল যদি এটা বৃত্তৰ পৰিধি এটা বৰ্গৰ পৰিসীমাৰ সমান তেন্তে হিয়তৰ ক্ষেত্ৰফলৰ অনুপাত হ'ব তো এইটো অলপ দীঘলীয়া হ'ব গতিকে ইয়াৰ কাৰণে মই বেলেগ এটা ভিডিও বনাই দেখাই দিম তোমালোকক এবাৰ আমি 12 নম্বৰ প্ৰশ্নটো চাই লও 12 নম্বৰত কি আছে যদি এটা ঘড়ীৰ মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি কি হ'ব গতিকে ইয়াৰ বাবে তোমালোকে কি কৰিব লাগিব যেহেতু এইটো এটা আমি যদি ঘড়ী বুলি ভাবো আৰু ইয়াতে কি হৈ আছে যেহেতু এইটো ইয়াৰ পৰা কাটাডাল এইটো বুজাই আছে তো এইটো কিমান দি আছে 14 সেন্টিমিটাৰ দি আছে আৰু 5 মিনিট বুলি গলে সাপোজ এইখিনি এৰিয়াটো 5 মিনিট হয় তো এনেকৈ যদি আমি ভাবো যে 5 মিনিট কৰি একেবাৰে ইয়াৰ পৰা এইখিনি আহোতে কিমানটা খণ্ড হ'ব 12টা খণ্ড হ'ব আৰু এই 12টা খণ্ড মানে টোটাল ইয়াৰ পৰা এইখিনি আহালৈকে কিমান 360 ডিগ্ৰী অৰ্থাৎ কিমান হৈ আছে আমি কি কৰিব লাগিব 360 ডিগ্ৰীক 12 ৰে হৰণ কৰিব লাগিব 12 হৰণ কৰিলে কিমান হ'ব 30 ডিগ্ৰী হল অৰ্থাৎ 5 মিনিট যেটো আছে 5 মিনিট ঘড়ী কাটাডাল যদি ইয়াৰ পৰা এইখিনি লৈকে যায় তেনেহলে 30 ডিগ্ৰী কোণৰ সৃষ্টি হৈ আছে এতিয়া আমি তাৰ কাৰণে থিটাটো কিমান পালো থিটা পালো 30 ডিগ্ৰী আৰু কি পাই আছো যেহেতু আমাক ইয়াতে
কালি ওলাব দিছে গতিকে আমি কি কৰিম থিটা বাই 360 ডিগ্ৰী থিটা হৈছে কিমান 30 থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ পাই হৈছে কিমান 22/7 ইনটু r স্কয়াৰ r মানে কিমান বুজাই আছে 14 ইনটু 14 14 ইনটু 14 বুজাই আছে গতিকে এইটো দি এক কাটিলে কিমান হৈ গ'ল 12 হৈ গ'ল 12 আৰু যদি আমি 2 ৰে কাটো এইটো 6 2 ৰে কাটিলে এইটো কিমান হৈ গ'ল 11 তলত থাকি গ'ল কিমান তলত থাকি গ'ল সৰি আৰু 2 ৰে কাটিব পাৰো 2 ৰে কাটিলে ইয়াত 3 2 ৰে কাটিলে এইটো 7 হৈ গ'ল তেনত তলত থাকি গ'ল কিমান 21 আৰু ওপৰত পূৰণ কৰি চাবা তোমালোকে 1078 গতিকে এই 1078 ক যদি 21 ৰে ডিভাইড কৰো কিমান হ'ব 51.33 51.33 ইয়াৰে কোনটোত আছে অপচন এ আছে গতিকে অপচন এ হ'ব ইয়াৰ ৰাইট আনসাৰ তাৰপিছত কি আছে r ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিধি আৰু ইয়াৰ ব্যাসৰ অনুপাত হল ইয়াতে কি কৈছে r ব্যাসাৰ্ধযুক্ত পৰিধি হৈছে কি 2 পাই r গতিকে লিখিলো 2 পাই r আৰু ইয়াৰ ব্যাসটো কি হ'ব 2r বৃত্তৰ ব্যাস কি কৈছে 2r হৈ আছে গতিকে r কেনসেল 2 কেনসেল তলত কি থাকিল 1 যেহেতু অনুপাতৰ কথা কৈছে গতিকে পাই is to কি হ'ব 1 হ'ব গতিকে ইয়াৰ ৰাইট আনসাৰ অপচন ডি হ'ব ইয়াৰ ৰাইট আনসাৰ এবাৰ আমি 14 নম্বৰ প্ৰশ্নটো চাই লওঁ বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপ থিটা বৃত্তকলাটোৰ এটা চাপৰ দৈৰ্ঘ্য যেহেতু ইয়াত চাপৰ দৈৰ্ঘ্য বুলি কৈছে গতিকে তাৰ কাৰণে ফৰ্মুলাটো কি আছে আমাৰ থিটা বাই 360 ডিগ্ৰী ইনটু 2 পাই r গতিকে 2 ৰে আমি এটু কাটিলে কিমান হ'ব 180 ডিগ্ৰী আৰু ওপৰত কি থাকিল পাই r বাই 180 ডিগ্ৰী গতিকে ইয়াৰ সৰি থিটা থাকিব থিটা পাই r বাই 180 ডিগ্ৰী তেনেহলে ইয়াৰ কোনটো হৈ আছে থিটা পাই r বাই 180 ডিগ্ৰী অপচন বি এবাৰ 15 নম্বৰ প্ৰশ্নটো হল এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ ইয়াৰ কালি কিমান হ'ব যেহেতু পৰিধি দিছে 44 গতিকে পৰিধি ফৰ্মুলাটো কি 2 পাই r গতিকে আমি ধৰিব লাগিব 2 পাই r ইকুৱেল কিমান 44 এতিয়া বোথ সাইডত যদি আমি 2 ৰে ডিভাইড কৰি দিও তেনহলে 2 আৰু কাটা গল এইটো কাটা যায় কিমান থাকিব 22 এতিয়া পাই r ইকুৱেল কি বুজাই আছে 22 পাই ৰ মান হৈছে কিমান 22/7 গতিকে 22/7 ইনটু r ইকুৱেল কিমান 22 এতিয়া r টো ৰাখি যদি আমি 22/7 ইফালে লও 22 ওপৰত যাব 7 তলত আহি গল 22 এই 22 কেনসেল গল তেনৰ কি থাকি গল r ইকুৱেল কিমান 7 বুজাই আছে এতিয়া r মান যেহেতু আমি পালো 7 আমাক ওলাব দিছে কি এবাৰ বৃত্তৰ কালি ওলাব দিছে বৃত্তৰ কালি ফৰ্মুলা হৈছে কি পাই r স্কয়াৰ গতিকে পাই হৈছে 22/7 r স্কয়াৰ যেহেতু 7 পাইছিলো 7 ইনটু 7 এইটো কাটা গল তেনে 22 ইনটু 7 কিমান হৈ যাব 154 গতিকে অপচন ডি হ'ব ইয়াৰ ৰাইট আনসাৰ এবাৰ 16 নম্বৰ প্ৰশ্নটো হল এডাল ৰেখাখণ্ড AB-ক 3:2 অনুপাতত ভাগ কৰোতে পোৱা অঙ্কনৰ পৰ্যায়বোৰ এনে ধৰণৰ ইয়াতে তোমালোকে এই ছবিটো আঁকি ল'ব লাগিব কি আছে যেনেকুৱা ছবিটো এনেকুৱা হ'ব পাৰে A B ইয়াতে আমি খণ্ড কৰিব লাগিব তোমালোকে এটা অঙ্কন চেপ্টাৰত পাই যাবা তো ইয়াৰে অপচন কেইটা কি আছে AB লগত এটা সূক্ষ্মকোণ হোৱাকৈ যিকোনো ৰশ্মি AX আঁকা BA5 সংযোগ কৰা A3 বিন্দুটোৰ মাজেৰে A5 ৰ সমান্তৰালকৈ AB-ক C বিন্দুত ছেদ কৰা এডাল ৰেখা আৰু ডিত কি আছে ডিত আছে AX ৰ ওপৰত 5টা বিন্দু এইবিলাক দিয়া আছে অপচন কেইটা গতিকে তোমালোকে এইটো আঁকি চাব পাৰা আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি এবাৰ আমি নেক্সট কোৱেশ্চনটো চাও যদি এটা সমান্তৰাল প্ৰগতি D8 আৰু S590 তেন্তে ইয়াৰ প্ৰথম চাৰিটা পদ কি হ'ব এটো উলাইব দিছে যেহেতু D ভ্যালু দি আছে আৰু S5 = 90 গতিকে S মানে কি যোগফল ফৰ্মুলাটো কি আছিল n/2 গতিকে ইয়াতে n ৰ ভ্যালু কিমান বুজাই আছে 5 গতিকে 5/2 তাৰপিছত কি হ'ব 2a এৰ ভ্যালু ইয়াত কিমান এৰ ভ্যালু ইয়াতে নাই
2a প্লাছ n - 1 n মানে কিমান 5 5ৰ পৰা 1 গ'লে 4 4 ইনটু d d ভ্যালু ইয়াতে 8 দিয়া আছে যেহেতু 8 তেনেহলে কিমান হ'ব 90 এতিয়া 2a প্লাছ কিমান হ'ব 32 ইকুৱেল ইফালে 90 এই 5/2 যদি আমি ইফালে আনো কিমান হ'ব 2/5 তোমালোকে এইটো কৰি চাবা ক্যালকুলেশন কৰি চাবাচোন ক্যালকুলেশনটো কৰিলে তোমালোকে a ৰ ভ্যালু কিমান পাবা 2 পাবা যেহেতু আমাৰ ইয়াতে কি কৈছে প্ৰথম চাৰিটা পদ উলিয়াব দিছে গতিকে a ৰ ভ্যালু আমি 2 পাইছো আৰু d ৰ ভ্যালু আমাৰ হাতত তো 8 দিয়ে আছে গতিকে প্ৰথম পদ থাকিল কি 2 সেকেন্ড পদ কিমান হ'ব 2 + 8 10 হ'ব থাৰ্ড নম্বৰ পদটো কিমান হ'ব 18 তাৰ পিছতটো কিমান হ'ব 26 হ'ব গতিকে ইয়াৰ ৰাইট আনসাৰটো হ'ব কি অপচন বি 2 10 18 16 এবাৰ আমি 18 নম্বৰ প্ৰশ্নটো চাও যদি a b c সমান্তৰাল প্ৰগতিত থাকে তেতিয়া ইয়াতে যেহেতু সমান্তৰাল প্ৰগতিত কৈছে গতিকে সমান্তৰাল প্ৰগতি থাকিলে কি হয় দ্বিতীয় পদৰ পৰা প্ৰথম মান বিয়োগ কৰিলে যেটো হয় ঠিক তেনেকৈ তৃতীয় পৰা দ্বিতীয় পদটো বিয়োগ কৰিলে কি হয় সেই একে হয় অৰ্থাৎ আমি ইকুৱেল ধৰিম কি আছে c - b এতে কি কৰিম b + b ইকুৱেল a + c কি আহি গল 2b ইকুৱেল a + c তেনেহলে ইয়াৰ ৰাইট আনসাৰটো কি আহি আছে অপচন c 2b ইকুৱেল a + c এবাৰ 19 নম্বৰ প্ৰশ্নটো কি আছে এটা এপিৰ nতম পদ 3 + 4n হলে সাধাৰণ অন্তৰটো হ'ব ইয়াতো আমি কেনেকৈ কৰিম যেহেতু কি কৈছে 3 + 4n গতিকে n ৰ মান আমি 1 ধৰিলো 1 মান ধৰাৰ লগে লগে 3 প্লাস কিমান হল 4 * 1 কিমান পাই গলো এটো হৈ গল 4 4 + 3 ইকুৱেল কিমান 7 অৰ্থাৎ প্ৰথম পদটো আমি 7 পালো এতিয়া দ্বিতীয় পদটো কি হ'ব 3 প্লাস দ্বিতীয় পদৰ কাৰণে আমি n ৰ মান 2 ধৰিলো গতিকে এটো হল 8 8 + 3 কিমান 11 অৰ্থাৎ ডিফাৰেন্সটো আমি কিমান পাই আছো 11 ৰ পৰা 7 বিয়োগ কৰিলে 4 পাই আছো তো প্ৰথম পদ হল 7 প্ৰথম পদ 7 আৰু যেহেতু ডিফারেন্স আমি 4 পালো গতিকে দ্বিতীয় পদটো কিমান হ'ব 11 তাৰ পিছতটো সৰি আমাক যেহেতু সাধাৰণ অন্তর উলিয়াব দিছে গতিকে আমি সাধাৰণ অন্তৰটো পাই গলো কিমান হৈ গল 4 এবাৰ লাস্ট প্ৰশ্নটো আমি চাই লও প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান আৰু এই প্ৰশ্নটো মই আগৰ ভিডিওতে কৈছো যে এইবিলাক প্ৰশ্ন আহিব পাৰে নিশ্চয় এইটো কোৱেশ্চন আহিছে তোমালোকে চাই আছা তো ইয়াতে 100টা যেহেতু স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াব দিছে তাৰ ৰাইট আনসাৰটো হ'ব অপচন বি মই এইটো কৈ দিছিলো তোমালোকে এইটো ডাইৰেক্ট মুখস্থ কৰিব পাৰা আৰু কৰিও চাব পাৰা তো এইখিনি আছিল এই ভিডিওটো আৰু যি দুটা বাকি থাকি গল মই নেক্সট পাৰ্ট ভিডিওত এইকেইটা মই কৰি দি আছো তোমালোকৰ যদি কোনো ধৰণৰ খোকজা থাকি যায় তেনেহলে তোমালোকে নিশ্চয় কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰা আৰু যদি ভিডিওটো চাই ভাল পাই আছা তেনেহলে এটি লাইক কৰি দিবা আৰু নতুনকৈ চোৱাসকলে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বুলি আশা ৰাখিছো ধন্যবাদ